গাইজ হেপী সানডে। মোৰ হেপী নহয় কিয় কাৰণে জানেনে, আজি মোৰ ডিলাৰ আছে আৰু কিবা মানে উঠিবলৈ মন যোৱা নাই। অকণমান শুইয়ে লওঁ নেকি, চাই লওক দেখা থাকিম কি হয়। ৰাতিপুৱা সদায়ৰ দৰে আজিও পানী খালোঁ। চবখিনি মোৰ সদায়ৰ দৰে হৈ আছিলে ডিলাৰ পোৱালৈকে। তাৰপিছতে মোৰ লগত বহুত ডাঙৰ কাণ্ড এটা হৈ গ'ল। বাৰু সিমানখিনি একো নকওঁগৈ আৰু কি হ'ল মোৰ লগত আজিৰ দিনটোত। বাকী পানী চানী খাই পেলাই পাকঘৰত মাক অকণমান সহায় কৰি দিলোঁ কিবা কিবি বনোৱাত। আজি টিফিন নিয়া নাছিলোঁ, ছানডে যিহেতু বোলো বাহিৰতে খাম। খোৱা বোৱাটো আজি মোৰ চব গ'লেই বাৰু, এতিয়াও একেই। বহুত মানে বেয়া লাগি আছে কিনো ক'ম আৰু, কিন্তু ডেইলি ভিডিঅ' দিওঁ কাৰণে মই আজি প'ষ্ট কৰিছোঁ। আজি ঘৰত ভাল কাম এটাও হৈছিলে, মানে আমাৰ এটা দামকলটো আছে যিটো পুৰণা দামকল, কিন্তু সেইটো আপোনাৰ বহুত চাপৰ হৈ আছিলে। গতিকে আকৌ এটাই অকণমান ওচৰলৈ বা ঘৰৰ ওচৰলৈ চপাই লোৱাও হৈছে, নতুনকৈ মানে একেবাৰে পোতা হৈছে। তো সেয়াই আৰু দমকলৰ কামখিনিও কৰা হৈছিলে, কিন্তু মইতো বাৰু ঘৰত থাকিব নোৱাৰোৱেই, মই ডিলাৰলৈ গুচি যামগৈ। মায়ে আগবঢ়াই দিলে তামোল পাণ এযোৰ আগবঢ়াই দিলে, মানে কামবোৰ সদায় ভাল হয়। সেয়াই আৰু বাকী ডিলাৰ গৈ পালোঁগৈ, ধুনীয়াকৈ ষ্টাৰ্টিং হ'ল। ৰাতিপুৱাটো আগবেলাটো মোৰ ধুনীয়াকৈ গ'ল, তাৰপিছতে গোটেই কাণ্ডখিনি হ'ল। হ'ব আৰু দিয়ক আজিলৈ ইমানেই আৰু।